হাই ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। তো ফ্ৰেণ্ড, যিসকল কেণ্ডিডেটছে ইণ্ডিয়া পোষ্ট অফিচ GTSৰ ফালৰ পৰা মুকলি হোৱা 21,413টা পোষ্টত এপ্লাই কৰিছিলে, তো সেইসকল কেণ্ডিডেটছৰ কাৰণে আছে এটা গুড নিউজ। ইণ্ডিয়া পোষ্ট অফিচৰ ফালৰ পৰা ছেকেণ্ড মেৰিট লিষ্ট মুকলি কৰি দিয়া হৈছে। অৰ্থাৎ অলৰেডি ফাৰ্ষ্ট মেৰিট লিষ্ট মুকলি কৰা হৈছিলে। তো যিসকল কেণ্ডিডেটছৰ নাম অহা নাছিলে বা তেওঁলোকে যদি ভাবি আছিলে যে মোৰ নাম আহিব লগা আছিলে কিন্তু নাহিলে, তো সেইসকল কেণ্ডিডেটছৰ কাৰণে এইটো এটা গুড নিউজ হয় যে ছেকেণ্ড মেৰিট লিষ্ট মুকলি কৰি দিয়া হৈছে। আৰু এই ছেকেণ্ড মেৰিট লিষ্ট আপোনালোকে ক'ত, কেতিয়া, কেনেকৈ পাব সেই সকলো ডিটেইলছ এইটো ভিডিঅ'ত জনাম। তো ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো ফ্ৰেণ্ড ডেছক্ৰিপশ্যনত এটা লিংক দি থোৱা আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে এই পেজটোলৈ আহি ল'ব আৰু অহাৰ পিছত ডাইৰেক্ট আপোনালোকে তললৈ স্ক্ৰল কৰিব, ঠিক আছে। আৰু স্ক্ৰল কৰাৰ পিছত ইয়াত আপোনালোকে কিছুমান লিংক দেখা পাব, ঠিক আছে। তো ইয়াত আপোনালোকে চাব পাৰে চাৰ্কুল নেম অনুযায়ী ইয়াত আপোনালোকে নিজৰ যিটো ষ্টেট হয় সেই ষ্টেট অনুযায়ী লিংকসমূহ চাব পাৰে। যিহেতু আমি অসমৰ গতিকে ইয়াত আপোনালোকে দেখা পাইছে অসম লিখা আছে আৰু ইয়াত ডাউনলোড লিষ্ট 1 আৰু লিষ্ট 2। তো ইয়াত আপোনালোকে কি কৰিব, এই যিটো লিষ্ট অপশ্যন দেখা পাইছে ন, লিষ্ট 2, তো তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এটা PDF ডাউনলোড আহিব আৰু ইয়াত আপোনালোকে নিজৰ ৰিজাল্টসমূহ চাব পাৰিব, ঠিক আছে। তো ইয়াত আপুনি আপোনাৰ নিজৰ নিৰ্দিষ্ট যিটো ডিভিজন আছে সেইটোৱে ইয়াত ছিলেক্ট কৰি ল'ব। কোনটো ডিভিজনৰ হয়, আপুনি কাছাৰৰ হয়নে, দৰং ডিষ্ট্ৰিক্টৰ হয়নে, এই সকলোবিলাক ডিভিজনে উল্লেখ কৰা আছে, তো আপুনি চাব পাৰে। নেক্সট আপোনালোকে অফিচ, কোনটো অফিচত পাইছে সেইটো চাব পাৰিব। পোষ্ট নেম, কোনটো পোষ্টত আপোনালোকে পাইছে সেইটো চাব পাৰিব। পোষ্ট কমিউনিটি, আপুনি কোনটো কেটেগৰীৰ হয়, EWS হয়নে, UR হয়নে, OBC সেইটো চাব পাৰিব। ৰেজিমেণ্টেল নাম্বাৰ, অৰ্থাৎ আপোনাৰ কোনটো ৰেজিমেণ্টেল নাম্বাৰ, অৰ্থাৎ আপোনালোকৰ নিজৰ যিটো ৰেজিমেণ্টেল নাম্বাৰ সেইটো ইয়াত আপোনালোকে কাৰেক্টলি চেক কৰিব পাৰিব যে হয় নে নহয়, ঠিক আছে। নেক্সট আপোনালোকে ইয়াত পাৰ্চেণ্টেজ দেখা পাইছে, কিমান পাৰ্চেণ্টেজ অৰ্থাৎ কাট অফ কিমান গৈছে সেইটো আপুনি চাব পাৰিব। তো এইটো আছিলে GTSৰ ফালৰ পৰা মুকলি কৰি দিয়া ছেকেণ্ড লিষ্টখনৰ অৰ্থাৎ ছেকেণ্ড মেৰিট লিষ্টখনৰ ডিটেইলছ। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।